এটা বহু বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰিব। লাইক কৰি আপোনালোকে একেবাৰে শেষলৈকে চাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি যিটো অনুষ্ঠান আছিলে সেয়া হয়তো সকলোৱে গম পায়। অলপ দীঘলীয়া হয় ভিডিঅ'টো, কিন্তু আপোনালোকে প্লেবেক স্পীডটো বঢ়াই ল'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই কথাখিনি শুনিব। বহুত বেছি ভাল কথা কিছুমান কৈছে, আগন্তুক দিনৰ কাৰণেও বহু বেছি ভাল কিছুমান কথা কৈছে। আপোনালোকে একেবাৰে শেষলৈকে শুনিব, কণ্টিনিউ শুনিব, স্কিপ একেবাৰে নকৰিব। মাত্ৰ কৈছোঁ আপোনালোক প্লেবেক স্পীডটো বঢ়াই ল'ব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবিলাক কথা ক'লে সেই কথাখিনি মই যদি পুনৰ কৈ দিওঁ আপোনালোকৰ কাৰণে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। সেইকাৰণে আপোনালোকে নিজেই শুনিব, শুনি একেবাৰে শেষত আপোনালোকে মন্তব্য দিব। টেটৰ যি নতুন নিযুক্তি হ'ব 25ত সেয়াও কৈছে, বা পৰীক্ষা সম্পৰ্কে নতুন আচলতে দুৰ্গম অঞ্চলত নতুনকৈ শিক্ষকৰ নিযুক্তি দিব, এনেকুৱা ধৰণৰ বহু বেছি কথা কৈছে। বহুত দৰমহাৰ কথা কৈছে, মুঠতে বহুত বেছি কিছুমান কথা কৈছে। খুবেই আচলতে প্ৰয়োজনীয় কথা কিছুমান কৈছে। গতিকে আপোনালোকে নিজেই শুনিব, শুনি একেবাৰে শেষত আপোনালোকে মন্তব্যসমূহ জনাব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। কাৰণ কথাখিনি শুনি আচলতে ভাল লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি শিক্ষা আৰু শিক্ষকৰ বিষয়ে যিবিলাক কথা কৈছে, বিশেষকৈ টেটৰ নিযুক্তি সম্পৰ্কে, টেট শিক্ষকৰ বিষয়ে গোটেই কথাখিনি কৈছে। কাৰণ এই গোটেই কথাখিনি আপোনালোকৰ সকলোৰে সৈতে ডাইৰেক্টলি জড়িত হয়। কাৰণ টেটৰ নিযুক্তি পুনৰ হ'বলৈ গৈ আছে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকন প্ৰেছ কৰি থ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে যাব। আৰু আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সকলোখিনি কথা আপোনালোকে শুনক। প্লেবেক স্পীডটো বঢ়াই ল'ব, একেবাৰে গোটেই কথাখিনি শুনিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। আমি ধুবুৰী চাউথ চালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম, যাতে ধুবুৰী চাউথ চালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু চাউথ চালমাৰাত কাম কৰি থকা শিক্ষক? হাত ডাঙৰচোন। ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলো, তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম। আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যিটো ট্ৰান্সফাৰ, সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, ইয়াৰ লগতে আজি আমি এইটো কথাও ক'ব খুজিছো যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় 6000 স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ চিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল, সেই 6000 পদতো হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন। বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব, আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়াত এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ, তথাপিতো আমি 1,389টা সংখ্যাত আমি অৱতীৰ্ণ হ'লো। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে সৈতে আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল, তাক আমি পাৰ কৰিলো। আৰু যদি আজি স্থায়ীভাৱে নিযুক্তি পোৱা 23,955 জন শিক্ষকক আমি যদি হিচাপত লওঁ, তেতিয়াহ'লে 2021 চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ সংখ্যাত 1,24,000
345 জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ হ'ল। যোৱা স্বাধীনতাৰ পিছত 78 বছৰ পাৰ হৈ গ'ল, কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল। আজি আমাৰ চৰকাৰখনে সেই সোণখেৰীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। মই আশা কৰোঁ যে এই ধৰণে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ হকে আমি নিৰন্তৰ গতিত কাম কৰি যাব পাৰিম আৰু ৰাইজৰ আশীৰ্বাদত এই ধৰণে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। আজিৰ এই দিনটোত অসমৰ যুৱক যুৱতীসকললৈও 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্তত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টাত আমি অৱতীৰ্ণ হ'ম। শিক্ষা বিভাগ, আৰক্ষী বিভাগ, এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি জঁপিয়াই পৰিম। অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলোঁ, যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। 2013 চনত মোৰ মনত আছে যে আমি প্ৰথম টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। তাৰ আগতে অসমৰ শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কলুষিত আছিল, পংকিলতাৰে পৰিপূৰ্ণ আছিল। যেতিয়া টেট শিক্ষকক নিযুক্তি দিবলৈ শিক্ষা মন্ত্ৰী হিচাপে মই আগবাঢ়িছিলোঁ, তেতিয়া মোৰ লগত মোৰ ৰাজনৈতিক সমৰ্থনো নাছিল। নিজৰ চৰকাৰখনৰ ভিতৰতে মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ এতিয়াও মনত আছে 2012 চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰত উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠাত কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে। কান্দি কান্দি মোৰ কোঠালৈ উভতি আহি কৈছিল যে ছাৰ, মোৰ চাকৰি বন্ধ হৈ যাব, আপুনি টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিলে মই বাচি যাব পাৰিম। তেনে ৰাজনৈতিক পৰিৱেশত আমি এটা নিকা শিক্ষক নিযুক্তিৰ বাবে সংঘৰ্ষ কৰিছিলোঁ। শ উচ্চ ন্যায়ালয়ৰ গোচৰ আমি একেলগে এবছৰৰ ভিতৰত আমি ফাইট কৰিছিলোঁ। সুপ্ৰিম কোৰ্টলৈকে গৈ গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 500টাতকৈও অধিক গোচৰ একেলগে আমি নিষ্পত্তি কৰি আনিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব, সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব। আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে, ভগৱানে তেওঁক সুস্থ কৰক। কিন্তু আজিৰ এই সোণখেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলোঁ যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব। এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে। জীৱনত
এই টেট শিক্ষকৰ নিযুক্তিক লৈ কেনেকে নিযুক্তি হ'ব? প্ৰথম টেটৰ পৰীক্ষা যেতিয়া আৰম্ভ হৈছিল, কুৱেশ্যন পেপাৰ লিক হ'ল, অমুকৰ সমষ্টিৰ লৰাই পালে। 2012 আৰু 13 চনৰ যদি অসমৰ বাতৰি কাকত পঢ়ো, মোক সমালোচনাৰে মোক জীৱন দুৰ্বিষহ কৰি দিছিল। কিন্তু আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে ছাৰ, আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক। এয়া হৈছে অসমৰ শিক্ষা জগতৰ এক নৱজাগৰণৰ সময় আছিল। 2011, 12, 13 ৰাজনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈও কেইটামান কথা মাত্ৰ মই আজি উনুকিয়ালো। সেই সময়ৰ গোটেই ৰাজনৈতিক পৰিৱেশ কণ্টকময় হোৱাৰ স্বত্তেও শিক্ষা মিত্ৰ আদিৰ প্ৰচণ্ড আন্দোলনৰ মাজতো সকলোকে লগত লৈ সকলোৰে সমস্যা সমাধান কৰি অসমৰ শিক্ষা জগতত আমি এক নৱজাগৰণৰ আমি আৰম্ভ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কয় যে মুখ্যমন্ত্ৰী মহোদয়, সকলোকে টেটৰ শিক্ষক লাগে। আজি অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো জাতি উপজাতিৰ লোকে, গাঁও চহৰ নগৰৰ সকলো জাতি উপজাতিৰ লোকে আজি টেট শিক্ষকক বিচাৰে। মই কেতিয়াও টেট শিক্ষকক ৰাজনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰা নাছিলোঁ। মই মাত্ৰ তেতিয়াৰ পৰা এটাই কথা কৈছিলোঁ যে আমাৰ টেট শিক্ষকসকল বিকশিত অসমৰ সেনানী হ'ব। আৰু আজি সেই কাৰ্য, আজি সেই কাম আজি আমি নিজে লক্ষ্য কৰিছোঁ। দুই এজনক বাদ দিলে অসমৰ টেট শিক্ষকসকলৰ সাধনা আৰু শিক্ষা জগতক উন্নত কৰিবৰ বাবে অসমৰ টেট শিক্ষকসকলে লোৱা প্ৰচেষ্টাক সকলোৱে আজি ভূয়সী প্ৰশংসা কৰে। আমাৰ শিক্ষা জগতখন লাহে লাহে পৰিপূৰ্ণ হৈছে। ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা সেতুৰ যেতিয়া প্ৰস্তাৱ আৰম্ভ কৰিছিলে, তেওঁক সমালোচনাৰ সন্মুখীন হৈছিলে। কেতিয়াবা কেতিয়াবা আৱেগিক হৈ ৰণোজ পেগু ডাঙৰীয়া মোৰ ওচৰত আহে যে এইটো চলাই ৰাখিম নে বন্ধ ৰাখিম। মই ৰণোজ পেগু ডাঙৰীয়াক এটাই কথা কৈছিলোঁ যে অসমৰ টেট শিক্ষকসকলৰ ওপৰত মোৰ অপূৰ্ণ আস্থা আৰু বিশ্বাস আছে। সকলো ভাল কাম আপুনি কৰি থাকক, আপুনি চিন্তা কৰিব নালাগে। আজি আপোনালোকে চাওক, চাওঁতে চাওঁতে ৰাষ্ট্ৰীয় জগতখনত অসমৰ শিক্ষা বিভাগ আজি এক সুন্দৰভাৱে আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। আমাৰ সন্মুখত কিছু সমস্যা এতিয়াও আছে, আমাৰ সন্মুখত প্ৰতিবন্ধকতা এতিয়াও আছে। দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে। এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম, যাতে তেওঁলোকে প্ৰথমতেই প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে। আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব। আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছোঁ। মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম। আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক
শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে কিন্তু তাৰ পিছতো মই কম যে এই বিনিয়োগ আমাৰ দুখীয়াজনৰ বাবে এই বিনিয়োগ আমাৰ নিষ্পেষিতজনৰ বাবে এই বিনিয়োগ আমাৰ শোষিতজনৰ বাবে মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক অসমৰ